नामটো কি তোমাৰ? नमस्कार, মোৰ নাম মাজনী বেগম। আজি যি ভাওনা আছে ভাওনা তুমি কি চৰিত্ৰত অভিনয় কৰিছা? মই ৰুক্মিণী সখীয়াক আছো। কেনেকুৱা লাগিছে মহাপুৰুষীয়া সংস্কৃতিত ভাওনাত যি অভিনয় কৰিবলৈ পাইছে? এবাৰ প্ৰথম নে আগতে কৰিছা? এবাৰ প্ৰথম কৰিছো। আমাৰ প্ৰিন্সিপাল ছাৰে এইখিনি হেল্প কৰাৰ কাৰণে কৰিব পাৰিছো, বহুত ভাল লাগিছে। যিহেতু দেখিবলৈ পোৱা গৈছে মহাপুৰুষীয়া যি সংস্কৃতিৰ চৰ্চা, এই চৰ্চা অব্যাহত ৰখাৰ ক্ষেত্ৰত যুৱ প্ৰজন্ম সাধাৰণতে অকণমান অনীহা দেখুৱায়। তাৰ মাজত তুমি যি মহাপুৰুষীয়া সংস্কৃতি তোমাৰ ধৰ্মত যদিও নাই সকলো থাকে, তাৰ মাজতো এনেকুৱা ধৰণৰ এটা চৰিত্ৰত অভিনয় কৰিবলৈ পাই কেনেকুৱা লাগে? বহুত ভাল লাগিছে এইখিনি কৰিব পৰা কাৰণে। মোৰ একো হেৰি নাই। যিখন নাটকত অভিনয় কৰিছে তাৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটোৰ নাম কি ক'লা? ৰুক্মিণী স্বয়ম্বৰ ৰূপবীৰৰ দৰ্শন। তোমাৰ যিটো চৰিত্ৰ তাৰ চৰিত্ৰত এটা সংলাপ মনত আছে অকণমান? মোক হেৰি ডাইলগ নাই দিয়া মোক। মই অকল প্ৰৱেশত আছো আৰু শেষৰখিনি। কেনেকুৱা লাগিছে তোমাৰ অনুভৱ? ভাল লাগিছে বহুত। ইয়াৰ পিছতো যদি ভাওনাত অভিনয় কৰিবলৈ সুবিধা পোৱা অভিনয় কৰিবানে? কৰিম। যিটো মহাপুৰুষীয়া সংস্কৃতিৰ যিটো ভাওনাৰ যিটো কালচাৰ ফক মিউজিক আহিছে ইয়াতে, এইটো একদম তোমাৰ কাৰণে একেবাৰে নতুন। এই মুহূৰ্তত কেনেকুৱা লাগিছে? ফক মিউজিকটো আকৃষ্ট কৰিছেনে? অকমান ভয় লাগিছিলে, কিন্তু এতিয়া আহিছে নাই চাবলৈ? আহিছে। কেনেকুৱা পাইছে? ঘৰত কি কৈছে? ভালে হৈছে বুলি কৈছে, আৰু একো কোৱা নাই। যিহেতু ভাওনা এখন কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট নিয়ম থাকে, আজি কিন্তু উপবাসে থকা হয়, বিভিন্ন নীতি নিয়ম মানি চলিব লাগে, অনাহাৰে থাকিবলগীয়া এটা পৰিৱেশ, সকলোখিনি নিয়মটো মানি চলিব পাৰিছে? চলিছো। কিন্তু উপবাসে থকা ভাওনা আয়োজন কৰিছে, উদ্দেশ্য কি আৰু সামগ্ৰিক পৰিকল্পনা? আচলতে নাজিৰা জুনিয়ৰ কলেজৰ নৱপুৰণি ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰি পিনি আমি আজিৰ দিনটোতেই ৰুক্মিণী স্বয়ম্বৰ আৰু ৰুক্মজয় দৰ্পচনৰ শিক্ষক এভাগী নাট আমি পৰিৱেশন কৰা মনস্থ কৰিছোঁ। ইতিমধ্যে দিনজোৰা কাৰ্যসূচী আমি কেইবাটাও কাৰ্যসূচী সম্পন্ন কৰি গৈছোঁ। এতিয়া আমাৰ ভাওনাৰ আগে আগে যি সহায় অৰ্পণৰ কাৰ্যসূচী চলি আছে। আচলতে 2010 চনত স্থাপিত হোৱা নাজিৰা জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীসকলক পুনৰ একত্ৰিত কৰি পিনি সংগঠিত ৰূপত ছাত্ৰসকলক গুৰুজনাৰ ভাৱধাৰাই তেওঁৰ আদৰ্শৰে আদৰ্শিত কৰি আগবাঢ়ি যোৱাত তেখেতসকলক অলপ অৰিহণা যোগাবৰ কাৰণে এই সংকল্প লোৱা হৈছিলে। আৰু আমি ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতাই আজি অনুষ্ঠানভাগ নিশ্চয় আমি সফলভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হওঁ। আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ। ভগৱন্তৰ চৰণতো আমি সেৱা যাচিছোঁ যাতে অনুষ্ঠানটো খুব সুচাৰুৰূপে সম্পন্ন কৰিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ উদযাপন সমিতিৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেখেতসকলে যথেষ্ট সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি পিনি অনুষ্ঠানভাগি সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে, মই সমূহ নপুৰণি আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পাছতে আপোনালোকৰ যোগেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি আপোনালোকৰ যোগেদি আহ্বান কৰিছোঁ যাতে এই অনুষ্ঠানভাগি খুব সুন্দৰভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰত ৰাইজৰ তথা আমাৰ যি ছাত্ৰ ছাত্ৰী আছে সকলোৱে যাতে সহায় সহযোগিতা কৰে। হয়, আমাৰ নাজিৰা জুনিয়ৰ কলেজৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়ি আছে আৰু যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে শিক্ষা সাং কৰি উচ্চ শিক্ষা লৈছে বা ক'ৰবাত কোনোবাই কিবা কৰ্মসংস্থাপনৰ নকৰ লাভ কৰিছে, সকলো ছাত্ৰ ছাত্ৰীকে আমি ইয়াত আনিবলৈ চেষ্টা কৰিছোঁ। আৰু বিশেষভাৱে আমাৰ ছাত্ৰ এজনেই এই নাটভাগীত মানে পৰিচালনা কৰাটো এটা অতি গৌৰৱৰ বিষয়। আমি এই নাটভাগীত মাজনী বেগম নামৰ এগৰাকী ছাত্ৰী, দ্বিতীয় বৰ্ষৰ ছাত্ৰী, তেখেতক আমি অভিনয় কৰাত সুযোগ দি গুৰুজনাৰ আদৰ্শক এটা পৰ্যায়লৈকে নিয়া আমি চেষ্টা কৰিছোঁ। তেখেতে কি চৰিত্ৰত অভিনয় কৰিছে? তেখেতে ৰুক্মিণীৰ সখী চৰিত্ৰত অভিনয় কৰিছে। অপাৰেশ্যন সিন্দুৰৰ এখন বেনাৰ দেখিলোঁ, তাৰ ওপৰত কিবা ক'ব নেকি? হয়, অপাৰেশ্যন সিন্দুৰ আমাৰ আজি এটা গৌৰৱৰ বিষয়। আমাৰ বীৰ জোৱানসকলে যিহেতু বিজয় উৎসৱ পালন কৰিছে, গোটেই দেশে আজি বিজয় উৎসৱ পালন কৰিছে, আমিও তেখেতসকলৰ বিজয় উৎসৱত আমি চামিল হৈছোঁ। আৰু ইতিমধ্যে তেখেতসকলে যেতিয়া এই যুদ্ধত তেওঁলোকে যুদ্ধ কৰি আছিলে, সেই সময়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত ভগৱন্তৰ ওচৰত এভাগী প্ৰাৰ্থনা জনাই সেনা জোৱানসকলৰ যাতে মনোবল বৃদ্ধি হয়, তেখেতসকলৰ যাতে সাহস বৃদ্ধি হয়, তেখেতসকলৰ যাতে বিজয় সাব্যস্ত হয়, তেনেকুৱা এটা মংগল প্ৰাৰ্থনা এই আপোনালোকৰ যোগেদি সম্প্ৰচাৰ হৈছে। আৰু আজি বিজয় মুহূৰ্তত আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাজিৰা জুনিয়ৰ কলেজৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতসকলৰ বিজয় উৎসৱত আমি বিজয় উৎসৱ পালন কৰিছোঁ। লগতে যিসকল জৱানে বীৰগতি লাভ কৰিছে তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু পেহেলগামত যি 26গৰাকীকৈ দেশী বিদেশী পৰ্যটকে ইতিমধ্যে তেখেতসকল আততে গুলীত তেওঁলোকৰ প্ৰাণ গৈছে, তেখেতসকলেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু বিশ্ব শান্তি আমি কামনা কৰিছোঁ।
তৎকালীন ঘোষণা এই মনতে একচুৱেলি আমি এটা মনত ভাবি আছিলো যে নাজিয়া জুনিয়ৰ যে আচলতে কি হৈছে কিছুমান কাম কাজত অকণমান পিছ পৰি আছিলো আমি চৰকাৰীভাৱে আনুষ্ঠানিকভাৱে কিছুমান কামত অকণমান আগবাঢ়িব পৰা নাছিলো মনত ভাবি লৈছো যে ভগৱন্তই কৃপা কৰিলে যেন আমি এই বিভাগত আমি আগবাঢ়ি যাব পাৰিম আমি অলপ সফল হোৱাৰ কাৰণে আমি আজি আমাৰ মনৰ যি কামনা ৰাইজৰ চৰণলৈ আজি অৰ্পণ কৰিছো ইতিমধ্যে নাজিয়া জুনিয়ৰ কলেজে দেখিবলৈ পোৱা গৈছে চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকত চলিত সমগ্ৰ প্ৰদৰ্শন নাজিয়া সমজিলাৰ ভিতৰত সমগ্ৰ প্ৰদৰ্শন এইখনৰ কি ক'ব এইটো বৰ্ষই নহয় আমাৰ 2014 বৰ্ষতে বিতুপন দত্ত নামৰ এজন ছাত্ৰই ভূতত্ব বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিছিলে তাৰ পিছৰ পৰ্যায়তো 2019-20 বৰ্ষত দেৱাশী গগৈ নামৰ এগৰাকী ছাত্ৰীয়ে ছচিয়লজি বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ঠিক এইবাৰো এনেধৰণৰ এটা বাৰ্তা ৰাখি আমাৰ প্ৰিন্সিপিয়া বৰাই অসমৰ ভিতৰতে অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাটো নিশ্চয় আমাৰ কাৰণে গৌৰৱ বিষয় আৰু অনাগত সময়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনে ধাৰাবাহিকতা ৰক্ষা কৰিবৰ উদ্দেশ্যেও এটা আমি ইয়াত সেৱা ৰাখিছো Okay.